ডিব্ৰুগড়ত কোক কয়লাৰ কোলা বেহা ফুলবাগানৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ কয়লা খাটত অবৈধ বেহা কোক কয়লাৰ অবৈধ বেহাৰ লগত জড়িত কলবিহাৰী ব্ৰহ্মপুত্ৰৰ চৰচাপৰি মূল্যবান গছ কাটি জ্বলাই তৈয়াৰ কৰা হয় কোক কয়লা প্ৰকাণ্ড যন্ত্ৰ চালিত নাৱেৰে দীৰ্ঘদিন কোলা বিহাৰীয়ে চলাই গৈছে বেহা কলবিহাৰীয়ে মেনেজ কৰি লৈছে আঞ্চলিক বন বিষয়াক আৰক্ষী বন বিষয়াৰ চকুৰ সন্মুখতে চলি আছে কোক কয়লাৰ ৰমৰমীয়া বেহা অবৈধ কোক কয়লাৰ বেহা চলি থকাৰ বাবে বহুতেই চোৰাংভাৱে কাটিছে মূল্যবান গছ চৰকাৰৰ ৰঙা চকুলৈ বনদস্যুৱে কেৰেপেই নকৰে কলবিহাৰীক ফুলবাগানৰ কোনে সাহস যোগাইছে কেনেধৰণে কলবিহাৰীয়ে সাহস পাইছে কোক কয়লাৰ কোলা বেহা চলাবৰ বাবে এই সমগ্ৰ বিষয়টো সম্বলিত এক প্ৰতিবেদন যুগুত কৰিছে সতীৰ্থ ৰাজু সোণোৱালে আমি আগবঢ়াইছো ৰাজু সোণোৱালৰ সেই প্ৰতিবেদনখন হয় এই মুহূৰ্তত মই এক পৰিৱেশ দেখাব বিচাৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়স্থিত যি ফুলবাগানৰ কাষতে লাগি থকা কয়লাঘাটত আছোঁ এক পৰিৱেশ মোৰ সহযোগী বিশাল পাণ্ডেৰ জৰিয়তে মই দেখাবলৈ মই অনুৰোধ কৰিছোঁ মই অসমৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ আসাম টক্সৰ জৰিয়তে আচলতে যি চাপৰিত যেনেধৰণৰ গছ থাকে এই গছবিলাক কাটি আচলতে এইসকল ব্যক্তিয়ে এই অসাধু ব্যক্তিসকলে প্ৰথম অৱস্থাত কাটে পৰৱৰ্তী পৰ্যায়ত শুকুৱাই তাৰপিছত জ্বলাই এনেধৰণৰ যিটো কাঠ কয়লা বুলি কোৱা হয় এই কাঠ কয়লাটো তেওঁলোকে আনি চোৰাংভাৱে বিক্ৰী কৰে আৰু এটা কথা স্পষ্টভাৱে মই ক'ম যিহেতু এটা ব্যাগুম বিভাগ সেইটোৱে হ'ল বন বিভাগ এই বন বিভাগৰ সব আচলতে গোটেই আটাইখিনি জ্ঞাতে এনেকুৱা ধৰণৰ দুই নম্বৰী কাম হৈ থাকে আৰু এতিয়া এইটো নতুন কথা নহয় আমি আসাম টক্সই বহু দিনৰ আগৰ পৰাই আমি এই যে কলা ব্যৱসায়টোৰ ওপৰত আমি এনেধৰণে যিহেতু বাতৰি সম্প্ৰচাৰ কৰি আছোঁ পৰৱৰ্তী পৰ্যায়ত কিন্তু কেইদিনমানৰ কাৰণে বন্ধ থাকে বা কেইদিনমানৰ কাৰণে যিটো বন বিভাগ এই ব্যাগুম বন বিভাগটোৱে তেওঁলোকক কিন্তু ৱাৰ্ণিং দিয়ে আচলতে ধৰাধৰি কৰা পৰৱৰ্তী পৰ্যায়ত কিন্তু তেওঁলোকৰ যি এই কলা ব্যৱসায় এনেকৈ থাকে এজন সহযোগী যিটো সাংবাদিক আছে মোৰ লগত মই তেখেতৰ পৰাই জানিব জ্যোতিষ পাতিক মই জানিব পাৰিছোঁ কিছুদিন আগতে আপুনি মাজুলীলৈ গৈছিল যিটো চাপৰিলৈ গৈছিল তাত ব্যাগুম ডাঙৰ গছ কটা দেখিছিল আৰু সেই গছবিলাকে আচলতে কাটি এনেধৰণে কাঠ কয়লা তৈয়াৰ কৰি তেওঁলোকে কলা ব্যৱসায় এটা চলাইছে কিন্তু এই কাষতে থকা যি বন বিভাগ ব্যাগুম এটা বন বিভাগ এই বন বিভাগৰ কিন্তু কোনো কাণ হাৰ নাই কি ক'ব না আমি কেইদিনমানৰ আগতে বৰলুইতৰ চাপৰিত আমি বনভোজ খাবলৈ গৈছিলোঁ আমাৰ এটা বিশেষ এটা দল আহি গৈছিলোঁ আমি তাত দেখিছোঁ যে তাত আচলতে প্ৰাকৃতিকভাৱে যি গজি উঠা যিবিলাক গছ গছনি আছে সেই গছ গছনিবিলাক কাটি দিয়া হৈছে তেতিয়া আমি অনুমান কৰিছিলোঁ যে এই কাঠবিলাক ডাঙৰ যি প্ৰকাণ্ড গছবিলাক কাটি পেলাই তেওঁলোকে কয়লা প্ৰস্তুত কৰে তেওঁলোকে জ্বলাই তাত কয়লা প্ৰস্তুত কৰি দিয়া হয় এতিয়া কথাটো হ'ল যে বন বিভাগে এই গোটেই বিষয়বিলাক তেওঁলোকে গুৰুত্ব দিব লাগে যে এটা প্ৰাকৃতিকভাৱে যে গঢ়ি মানে সৃষ্টি হোৱা এটা অৰণ্য সেই অৰণ্যটো কেনেধৰণে সংৰক্ষণ কৰিব লাগে কিন্তু তাৰ বিপৰীতে তাত আপোনালোকে দেখিব যে তাত বনৰীয়া ঘোঁৰা আছে চাপৰিটো আৰু বিষত এটা চাপৰি মানুহে আপোনাৰ পৰা সুধো আপোনাৰ পৰা এটা কথা মই জানিব যিটো কমিশ্যন তেওঁলোকে বন বিভাগৰ চকুৰ সন্মুখতে কামবিলাক কৰি আছে বা তেওঁলোকৰ কিবা এটা চলি আছে যেন তেনেকুৱা এটা অনুভৱ হৈছে যি সময়ত এই গোটেই সংৰক্ষণ কৰা নহয় যিটো প্ৰাকৃতিকগতভাৱে যিহেতু এই বন যি হ'লেও চাপৰি যিবিলাক গছ ডাঙৰ প্ৰকাণ্ড গছ আছে এই গছবিলাক কিন্তু তেওঁলোকে কাটি এনেধৰণে তেওঁলোকে কাটি নষ্ট কৰি নিজাববীয়াকৈ যিটো বন বিভাগৰ তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে বন বিভাগৰ জ্ঞাতে আচলতে তেওঁলোকে সম্পূৰ্ণ তথ্য জানে আৰু তেওঁলোকে আহে বুলি কৈছে তেওঁলোকে যিহেতু ইয়াত সুধিছিল সুধোতে তেওঁলোকে স্পষ্টভাৱে কৈছে তেওঁলোকে বন বিভাগ আহে আৰু বন বিভাগে আহি ইয়াৰ পৰা গুচি যায় তেওঁলোকৰ কাগজ পত্ৰ আছে আচলতে এটা কথা এটা ডাঙৰ প্ৰশ্ন যে যদি কাগজ পত্ৰই আছে তেওঁলোকে তেতিয়াহ'লে কাগজ পত্ৰ কিন্তু উপযুক্ত যুক্তিযুক্ত যেনেধৰণৰ কাগজ পত্ৰ থাকিব দেখুৱাবলৈ তেওঁ দেখুৱাব পৰা নাই আৰু যিহেতু বন নষ্ট কৰি কেতিয়াও বন বিভাগে যিহেতু গছ গছনি নষ্ট কৰি প্ৰাকৃতিকভাৱে যি গছ গছনি